দুইজনেই শদিয়াত জন্ম হোৱা এজন ভূপেন হাজৰিকা এজন ৰাজীৱ ভটিয়া ভূপেন হাজৰিকাই অসমীয়া জাতিৰ সংগীতক উচ্চতম পৰ্যায়লৈ লৈ গুচি গ'ল সঁচা সঁচি ক'বলৈ গ'লে শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা তাৰ পাছতে ভূপেন হাজৰিকা যি ভূপেন হাজৰিকাৰ মৃত্যুত লাখ লাখ মানুহ সমবেত হৈছিলে তাৰ পাছত আন এজন শিল্পীৰ মৃত্যুত আকৌ লাখ লাখ মানুহ সমবেত হৈছিল আপোনালোকে সকলোৱে দেখিছে যে ইয়াত ৩৩টা পাকঘৰত মানুহে নিজে ভাত বনাই আছে ২৬ জোৰা গায়ন বায়ন ইয়াত আছে প্ৰসাদৰ পাহাৰত মানুহে প্ৰসাদ এতিয়া মানে টোপোলা কৰি আছে আপোনালোকে দেখিছে যে মানুহে কেনেকুৱা ধৰণে স্বতঃস্ফূৰ্ত সঁহাৰি দি হাজাৰ হাজাৰ মানুহ নিজৰ পকেটৰ পইচা খৰচ কৰি ইয়ালৈ আহি আছে ভূপেন হাজৰিকাৰ মৃত্যুৱে যেনেকৈ অসমীয়া জাতিক উদ্বেলিত কৰিছিলে আমি দেখিছো যে ৰাজীৱ ভটিয়াৰ মৃত্যুও আকৌ এবাৰ অসমীয়া জাতিক উদ্বেলিত কৰিলে কা আন্দোলনৰ পাছত অসমীয়া জাতি ঠাণ্ডা হৈ গ'ল বুলি হিমন্ত বিশ্ব শৰ্মাহঁতে ভাবিছিলে দিছপুৰে ভাবিছিলে দিল্লীয়ে ভাবিছিলে কিন্তু এটা প্ৰমাণ হৈ গ'ল যে নহয় কা আন্দোলনে অসমীয়া জাতিক মাৰি যাব পৰা নাই কা দমনৰ নামত অসমীয়া জাতি শেষ কৰিব নোৱাৰিলে আমি ঐক্যবদ্ধ হৈ আছো আমি প্ৰগতিশীল হৈ আছো আমি জাতীয়তাবাদী হৈ আছো আৰু আমি কেতিয়াও নমৰো দিছপুৰ আৰু দিল্লীক ৰঙা চকু দেখুৱাবলৈ এতিয়াও আমি অসমীয়া জাতি ঐক্যবদ্ধ হৈ আছো ৰাজীৱ ভটিয়াৰ এই অৱদান মৃত্যুৱে কঢ়িয়াই অনা অসমীয়া জাতিক ঐক্যবদ্ধ কৰাৰ যি অৱদান এই অৱদান চিৰস্থায়ী হৈ ৰ'ব আৰু সেইকাৰণে মই আপোনালোকক কওঁ এটা কথা দেই ৰাজীৱ ভটিয়াৰ গীতবিলাক আমি সকলো ল'ৰা ছোৱালীৰ মাজলৈ আমি কঢ়িয়াই নিব লাগে আৰু তাৰ কাৰণে আমি নিজে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাজীৱ ভটিয়াৰ গোটেই গীতবিলাক ডিজিটেলাইজ কৰিম আৰু প্ৰতিখন দোকানত প্ৰতিখন গাড়ীত প্ৰতি ঘৰ মানুহৰ ঘৰত যাতে ৰাজীৱ ভটিয়াৰ গানবিলাক অনবৰতে যাতে চৰ্চা হৈ থাকিব পাৰে শুনি থাকিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম প্ৰচাৰ কৰিম এই কথাটো মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দিলোঁ আৰু মই আশা কৰিছোঁ যে সমগ্ৰ অসমবাসী ৰাইজে আজি যিসকল ইয়ালৈ আহিছে তেখেতসকলে নিজ গুণে সকলোবিলাক ক্ষমা কৰিব ৰাজহুৱা অনুষ্ঠান সকলোকে হয়তো আমি আদৰ আপ্যায়ন সম্পূৰ্ণৰূপে কৰিব নোৱাৰিব পাৰোঁ ক'ৰবাত দুখ ক্ৰুটি নিশ্চয় থাকি যাব কোনেও যাতে সেইটোক ভুল নুবুজে আমি এইটো ৰাজহুৱা অনুষ্ঠান পৰিয়ালটোৱে কেতিয়াও দায়িত্ব ল'ব নোৱাৰে ইমান লাখ লাখ মানুহৰ এটা অনুষ্ঠানত আমি সকলো সমূহীয়াভাৱে এই অনুষ্ঠান পাতিছোঁ গতিকে মই সকলোৰে মৰম চেনেহ আৰু সকলোৰে পৰা বিচাৰিছোঁ যাতে দুখ ক্ৰুটি আমাক নধৰে ধন্যবাদ Hello. Yeah, jump the back.
এয়া সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি জ্বলাকি উপস্থিত হোৱা পৰিলক্ষিত হৈছে।